নিৰ্বাচন আহিব নিৰ্বাচন যাব কোনোবা জিকিব কোনোবা হাৰিব এয়া হৈছে গণতন্ত্ৰৰ চৰিত্ৰ ইতিমধ্যে লোকসভা নিৰ্বাচনৰ যি ভোট গ্ৰহণ বা ফলাফল 4 জুন তাৰিখে ফলাফল অনুষ্ঠিত হৈ গল বা ঘোষণা হৈ গল সেই মৰ্মে অসমত কোন দলে কিমান এখন লাভ কৰিলে বা এতিয়া কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব সেয়া বাৰু পৰৱৰ্তী পৰ্যায়ৰ কথা কিন্তু অসমত যি 14টাকৈ লোকসভা সমষ্টি এই 14টাকৈ লোকসভা সমষ্টিত কোনে কোনে মাৰিলে হে খাই হেয়া নিশ্চয় আপোনালোকে গম পাইছে বিজেপিয়ে 9টা লোকসভা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 3টাকৈ আসনত জয়লাভ কৰিছে তাৰ বিপৰীতে ইউপিপিএল আৰু এজিপি দলে এটাকৈ আসনত জয়লাভ কৰিছে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম কোন সমষ্টিত কোন গৰাকী প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিছে আৰু কিমান ভোটৰ ব্যৱধানত তেওঁলোকে জয়লাভ কৰিছে তাৰ সবিশেষ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো আৰু যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনাৰ কিবা মতামত থাকে তেতিয়াহলে কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব গতিকে আহক সবিস্তাৰে আলোচনা কৰো কোন সমষ্টিত কোনে কিমান ভোটৰ ব্যৱধানত বা কিমান ভোট লাভ কৰি জয়লাভ কৰিলে এয়া হৈছে নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইট আপোনালোকে দেখিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু ইয়াতে সবিশেষ যি তথ্য 543টা লোকসভা সমষ্টি আৰু ইয়াতে আপোনালোকে দেখিব পাৰিছে পাৰ্টি ওয়াইজ ৰিজাল্ট ষ্টেটাছ কোন পাৰ্টিয়ে কিমান এখন লাভ কৰিছে তাৰ সবিশেষ তথ্য ইয়াতে দেখুওৱা হৈছে ভোট শেয়াৰিং কিমানকে আছে পাৰ্টি ওয়াইজ ভোট শেয়াৰিং সকলোখিনি তথ্য ইয়াতে দেখুওৱা হৈছে আমি যদি অসমৰ লোকসভা সমষ্টি যি 14টা লোকসভা সমষ্টি সেই সম্বন্ধে আলোচনা কৰিম গতিকে ইয়াতে সিলেকশ্যনত দিয়া আছে সিলেক্ট state wise আমি যদি অসম সিলেক্ট কৰো অসম সিলেক্ট কৰাৰ লগে লগে অসমৰ যি ফলাফল সেই ফলাফল প্ৰথমতে আমাৰ সন্মুখত আহিছে জেনাৰেল ইলেকশ্যন টু পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেন্সি ট্ৰায়েলছ এণ্ড ৰিজাল্ট 2024 আসাম টোটেল পিসি 14 ইয়াতে বিজেপি আমি সকলোৱে জানো এতিয়ালৈকে বিজেপিয়ে 9টা আসন দখল কৰিছে কংগ্ৰেছে 3টা ইউপিপিএল এটা আৰু এজিপিয়ে এটা অৰ্থাৎ বিজেপিৰ যি মিত্ৰদোট অৰ্থাৎ বিজেপি ইউপিপিএল আৰু এজিপি তেওঁলোকে 3টা দলে মিলি পেলাই তেওঁলোকে 11টা আসন লাভ কৰিছে তাৰ বিপৰীতে কংগ্ৰেছে কেৱল মাত্ৰ 3টা সমষ্টিত জয়লাভ কৰিছে আমি যেহেতু সবিশেষ যি ফলাফল সেই সবিশেষ ফলাফলৰ বিষয়ে আলোচনা কৰিম গতিকে আমি সমষ্টি ওয়াইজ যদি চাবলৈ যাওঁ আমি সবে 3টা প্ৰথম যি 3জন ক্যান্ডিডেট যোন বিজয়ী হৈছে দ্বিতীয় স্থানত আৰু তৃতীয় স্থানত এই 3টা ক্যান্ডিডেটৰ বিষয়ে আমি কম তেওঁলোকে কিমান ভোট পাইছে কিমান ব্যৱধানত তেওঁলোকে জয় বা পৰাজয় হৈছে সেই কথাখিনি কম লগতে আমি চেষ্টা কৰিম 9টা ভোট কোন সমষ্টিত কিমান পৰিছে তাকো আমি জনাবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিম আমি সমষ্টি যদি সিলেক্ট কৰিলো এতিয়া প্ৰথমতে আহিছো বৰপেটা লোকসভা সমষ্টি বৰপেটা লোকসভা সমষ্টিত বিজয়ী হৈছে ফণীভূষণ চৌধুৰী ইয়াতে নিশ্চয় আপোনালোকে স্ক্ৰীনত দেখিছে বিজয় হৈছে ফণীভূষণ চৌধুৰীয়ে মুঠ ভোট লাভ কৰিছে 8,60,113টা তেওঁ পৰাজিত কৰিছে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আছিল কংগ্ৰেছৰ দীপবায়নে লাভ কৰিছিলে 6,37,762টা ভোট অৰ্থাৎ ফণীভূষণ চৌধুৰীয়ে দীপবায়নক 2,22,351টা ভোটত পৰাজয় কৰিছে অৰ্থাৎ 2,22,351টা ভোটত ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰিছে আনহাতে তৃতীয় স্থানত আছিল মনোৰঞ্জন তালুকদাৰ সৰ্বুক বিধানসভা সমষ্টিৰ বিধায়ক সিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে 96,138টা ভোট তেওঁ লাভ কৰিছিল ইয়াৰ পিছত আমি যদি একেবাৰে তলত কেইবাটা আৰু বহুত ক্যান্ডিডেট আছিল কিন্তু আমি যদি 9টা ভোট চাবলৈ যাওঁ শেষত আপোনালোকে আছে 9টা ভোটত 17,117 গৰাকী ব্যক্তিয়ে কিন্তু 9টা ভোট প্ৰদান কৰিছিল এয়া হৈছে বৰপেটা লোকসভা সমষ্টিত বিজয়ী নতুন সাংসদ বৰপেটাৰ ফণীভূষণ চৌধুৰী আমি নেক্সট কনস্টিটুৱেন্সি যদি চেক কৰো বৰপেটাৰ পিছত দৰং ওদালগুৰি লোকসভা সমষ্টিটোত বিজয় হৈছে বিজেপিৰ দিলীপ শইকীয়া পূৰ্বতে সাংসদ আছিল দিলীপ শইকীয়া লাভ কৰিছিলে 8,68,387টা ভোট তেওঁ পৰাজিত কৰিছে কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে লাভ কৰিছিলে 5,39,375টা ভোট দিলীপ শইকীয়াই মাধৱ ৰাজবংশীক 3,29,012টা ভোটত ব্যৱধানত পৰাজিত কৰিছে আৰু তৃতীয় স্থানত আছে বিপিএফ দলৰ দুৰ্গা দাস বৰুৱাই লাভ কৰিছিলে 3,10,574টা ভোট লাভ কৰিছিলে দুৰ্গা দাস বৰুৱাই আৰু 9টা যদি আমি চাবলৈ যাওঁ আৰু বহুত ক্যান্ডিডেট আছে আপোনালোকে দেখিছে স্ক্ৰীনত যি দেখি আছে বহুত ক্যান্ডিডেট আছিল আমি 9টা ভোটটো চাবলৈ যাম 9টাত ভোট পৰিছে দৰং ওদালগুৰি লোকসভা সমষ্টিত 23,204 জন ব্যক্তিয়ে 9টাত ভোট প্ৰদান কৰিছে এয়া স্পষ্ট যে এতিয়া পুনৰ দৰং ওদালগুৰি ডিলিমিটেশনৰ পিছত পূৰ্বতে যি মহলদে আছিল এতিয়া দৰং ওদালগুৰি সমষ্টি আছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ নতুন সাংসদ দিলীপ শইকীয়া আমি পৰৱৰ্তী সমষ্টিলৈ যাওঁ দৰং ওদালগুৰি পিছত যদি আমি ধুবুৰী
ধুবুৰী এনে এটা সমষ্টি যি সমষ্টিয়ে এইবাৰ নিৰ্বাচনত এটা নহয় দুটাকৈ ইতিহাস ৰচিছে প্ৰথমতে ইতিহাস হ'ল যে 7 মে তাৰিখে যেতিয়া ভোট গ্ৰহণ হৈছিলে অন্তিম পৰ্যায়ৰ অসমৰ যি লাষ্ট ফেজৰ ইলেকশ্যন হৈছিলে তাতে যি ভোট পুল হৈছিলে সেই ক্ষেত্ৰতো ধুবুৰী লোকসভা সমষ্টিয়ে সৰ্বাধিক 92.8% ভোটদানেৰে সৰ্বভাৰতীয় পৰ্যায়ত এক ৰেকৰ্ড গঢ়িছিলে আৰু এতিয়া ৰিজাল্টৰ ক্ষেত্ৰতো এক ৰেকৰ্ড কৰিছে আৰু বৰ্তমান ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন অসম চৰকাৰৰ 3বাৰৰ কেবিনেট মন্ত্ৰী ৰকিবুল হুছেইন ভাৰতৰ ভিতৰতে সৰ্বভাৰতীয় পৰ্যায়ত সৰ্বাধিক মাৰ্জিনেৰে তেওঁ বিজয়ী হৈছে ৰকিবুল হুছেইনে লাভ কৰিছে 14,71,885টা ভোট তেওঁ পৰাস্ত কৰিছে মৌলানা বদৰুদ্দিন আজমলক তেওঁৰ অফিচিয়েল নাম মোহাম্মদ বদৰুদ্দিন আজমল তেওঁ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট AIUDFৰ প্ৰাৰ্থী আছিলে তেওঁ ভোট লাভ কৰিছে 4,59,409টা অৰ্থাৎ মাৰ্জিন ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ মাজত মাৰ্জিন হৈছে 10,12,476টা ভোট এয়া হৈছে সৰ্বভাৰতীয় পৰ্যায়ত এটা ৰেকৰ্ড আৰু মাৰ্জিন হাইয়েষ্ট মাৰ্জিনৰ ভোট এবাৰ লাভ কৰিছে ৰকিবুল হুছেইনে অৰ্থাৎ যি 543 জন সাংসদ এবাৰ লোকসভালৈ যাব তাৰ পিছত হাইয়েষ্ট মাৰ্জিন লাভ কৰি বিজয় হোৱা সাংসদজনে হৈছে ৰকিবুল হুছেইন আৰু এতিয়াৰ পৰা ৰকিবুল হুছেইনৰ এক নতুন পৰিচয় সাংসদ ৰকিবুল হুছেইন পূৰ্বতে মন্ত্ৰী আছিলে বিধায়ক আছিলে আৰু এইবাৰ সাংসদ ৰকিবুল হুছেইন আৰু তৃতীয় স্থানত আছে অসম গণ পৰিষদ অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ NDAৰ প্ৰাৰ্থী আছিলে জাভেদ ইছলামে লাভ কৰিছে 4,38,594টা ভোট আৰু বহুত কেণ্ডিডেট আছিলে আমি যদি আৰু ইয়াতে এটা চৰ্চিত ধুবুৰী লোকসভাৰ এজন চৰ্চিত প্ৰাৰ্থী এয়া আপোনালোকে বিভিন্ন কাৰণতে চৰ্চিত হয় শুকুৰ আলী তেওঁ অসম জনমৰ্চাত তেওঁ লাভ কৰিছিলে 4,792টা ভোট আৰু নোটাত যথেষ্ট সংখ্যক ভোট 15,015টা ভোট লাভ কৰিছে নোটাত এয়া আছিলে ধুবুৰী লোকসভা সমষ্টিৰ ভোটৰ পেটাৰ্ণ আৰু তাৰ পিছত যদি আমি চাবলৈ যাওঁ ধুবুৰীৰ পিছত ডিব্ৰুগড় লোকসভা সমষ্টি যথেষ্ট আকৰ্ষণীয় আছিলে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ভোট অনুষ্ঠিত হৈছিল আৰু কেৱল মাত্ৰ 3জন প্ৰাৰ্থী আছিলে সৰ্বানন্দ সোণোৱাল লুৰিণজ্যোতি গগৈ আৰু মনোজ ধানোৱাৰ আৰু ইয়াতে শেষ হাঁহি মাৰিছে সৰ্বানন্দ সোণোৱালে লাভ কৰিছিলে 6,93,762টা ভোট আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী লুৰিণজ্যোতি গগৈ বিৰোধী প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তেওঁ লাভ কৰিছিল 4,14,441টা ভোট অৰ্থাৎ সৰ্বানন্দ সোণোৱালে 2,79,321টা ভোটৰ ব্যৱধানত জয়ী হৈছে তেওঁ লুৰিণজ্যোতি গগৈক পৰাস্ত কৰিছে আৰু মনোজ ধানোৱাৰে লাভ কৰিছে 1,37,864টা ভোট আৰু লক্ষণীয়ভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত 32,255 গৰাকী ব্যক্তিয়ে নোটাত ভোট প্ৰদান কৰিছে এয়া যথেষ্ট লক্ষণীয় বিষয় যথেষ্ট মানুহৰ ক্ষোভ বা তেওঁলোকৰ পচন্দ নাছিলে সেইকাৰণে তেওঁলোকে নোটাত ভোট প্ৰদান কৰিছে আৰু সৰ্বাধিক 32,255টা আৰু এয়া কি জানি অসমৰ যি 14টা লোকসভা সমষ্টি তাতে হাইয়েষ্ট নোটাত ভোট পৰিছে কি জানি ডিব্ৰুগড়ৰ নতুন সাংসদ সৰ্বানন্দ সোণোৱাল আমি এতিয়া ডিফুলৈকে আহোঁ ডিফু লোকসভা সমষ্টিত বিজয় হৈছে অমৰ সিং টিছু ভাৰতীয় জনতা পাৰ্টিৰ অমৰ সিং টিছুৱে বিজয় হৈছে তেওঁ লাভ কৰিছে 3,34,620টা ভোট তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী JI কাথাৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী তেওঁ লাভ কৰিছিলে 1,87,017টা ভোট আৰু তৃতীয় স্থানত আছে জয়ৰাম ইংলেণ্ড কংগ্ৰেছ দলৰ তেওঁ লাভ কৰিছে 1,24,019টা ভোট অৰ্থাৎ যি অমৰ সিং টিছু ভাৰতীয় জনতা পাৰ্টি তেওঁ নতুন সাংসদ ডিফু লোকসভা সমষ্টিত তেওঁ ভোটৰ ব্যৱধান তেওঁ 1,47,603টা ভোটত তেওঁ জয়লাভ কৰিছে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী JI কাথাৰ অৰ্থাৎ ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থীৰ লগত আৰু ইয়াতে 9টা ভোট পৰিছে 16,259টা ভোট নোটাত পৰিছে আমি যদি নেক্সট সমষ্টিটো চাওঁ গুৱাহাটী অসমৰ ভিতৰতে সৰ্বাধিক চৰ্চিত এটি সমষ্টি যথেষ্ট এক চৰ্চিত সমষ্টি গুৱাহাটী কাৰণ ৰাজধানী চহৰ গুৱাহাটী ইয়াতে সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকে গুৱাহাটীত কিন্তু বিজয়ৰ শেষ হাঁহি মাৰিছে বিজুলী কলিতা মেধি ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে লাভ কৰিছে 8,94,887টা ভোট আৰু তেওঁ পৰাস্ত কৰিছে কংগ্ৰেছ দলৰ মীৰা বৰঠাকুৰক আৰু মীৰা বৰঠাকুৰে লাভ কৰিছিলে 6,43,797টা ভোট অৰ্থাৎ বিজুলী কলিতা মেধিয়ে মীৰা বৰঠাকুৰতকৈ 2,51,090টা ভোট বেছি লাভ কৰি তেওঁ বিজয় লাভ কৰিছে আৰু তৃতীয় স্থানত আছিলে ইয়াতে
দীপক কুমাৰ বড়ো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল তেওঁ তৃতীয় স্থানত আছিলে তেওঁ লাভ কৰিছিলে 8,548টা ভোট আৰু বাকী প্ৰাৰ্থী আছিলে নটাত ভোট পৰিছে গুৱাহাটী লোকসভা সমষ্টিত 20,249টা ভোট এয়া গুৱাহাটী লোকসভা সমষ্টি আৰু এতিয়া গুৱাহাটী লোকসভা সমষ্টিৰ নতুন সাংসদ পূৰ্বতে কুইন ওজা আছিল আৰু এইবাৰ গুৱাহাটীৰ নতুন সাংসদ বিজুলী কলিতা মেধি বিজেপি দলৰ আমি এতিয়া নেক্সট সমষ্টিলৈ আহোঁ যোৰহাট কেৱল মাত্ৰ অসম নহয় সৰ্বভাৰতীয় পৰ্যায়তো যথেষ্ট চৰ্চাত থকা এটি সমষ্টি হৈছে যোৰহাট লোকসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টি গৌৰৱ গগৈ ভাৰ্চেছ বিজেপি কেৱল মাত্ৰ তপন কুমাৰ গগৈ নহয় গৌৰৱ গগৈ ভাৰ্চেছ বিজেপি বুলি ক'লে ভুল কোৱা নহ'ব কাৰণ তাতে বহুতো কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা আন মন্ত্ৰীসকল মুখ্যমন্ত্ৰী সকলোৱে গৈ পেলাই প্ৰচাৰ চলাইছিলে কিন্তু শেষ হাঁহি মাৰিলে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ নতুন সাংসদ গৌৰৱ গগৈ তৃতীয়বাৰৰ কাৰণে সাংসদ হৈছে গৌৰৱ গগৈ পূৰ্বতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আছিলে তপন কুমাৰ গগৈ গৌৰৱ গগৈ লাভ কৰিছিলে মুঠ 7,51,771টা ভোট তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী তপন কুমাৰ গগৈ ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ লাভ কৰিছে 6,07,378টা ভোট গৌৰৱ গগৈয়ে 1,44,393টা ভোটত বিজয়ৰ হাঁহি শেষ মাৰিছে আৰু তৃতীয় স্থানত আছিলে অৰুণ চন্দ্ৰ সন্ধিকৈ তেওঁ 9,086টা ভোট লাভ কৰিছে আৰু নটাত 14,555টা ভোট পৰিছে যোৰহাট লোকসভা সমষ্টিত যোৰহাট লোকসভা সমষ্টিৰ নতুন সাংসদ গৌৰৱ গগৈ কংগ্ৰেছ দলৰ আমি নেক্সট সমষ্টি চাওঁ কৰিমগঞ্জ লোকসভা সমষ্টিত নতুন সাংসদ হৈছে কৃপানাথ মাল্লাই সৰ্বমুঠ ভোট লাভ কৰিছে 5,45,093টা ভোট তেওঁ পৰাস্ত কৰিছে কংগ্ৰেছ দলৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেওঁ অধিবক্তাও হয় তেওঁ পৰাস্ত হৈছে কৃপানাথ মাল্লাই লাভ কৰিছে 5,45,093টা ভোট আৰু হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে লাভ কৰিছে 5,26,733টা ভোট অৰ্থাৎ কৃপানাথ মাল্লাই 18,360টা ভোট বেছি লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী হাফিজ ৰছিদ আহমেদ চৌধুৰী কংগ্ৰেছ দলৰ তেওঁক পৰাস্ত কৰিছে মাৰ্জিন খুবেই কম 18,360টা ভোট আৰু তৃতীয় স্থানত আছে AUDF দলৰ চাহাবুল ইছলাম চৌধুৰী তেওঁ লাভ কৰিছে 29,205টা অৰ্থাৎ যদি এই সমষ্টিত AUDF দলৰ যদি প্ৰাৰ্থী নিদিলে হয় তেতিয়াহ'লে কি জানি UDFৰ ভোটখিনি যদি কংগ্ৰেছত আহি গ'ল হয় তেতিয়াহ'লে হাফিজ ৰছিদ আহমেদ চৌধুৰী জিকাৰ পূৰ্ণ সম্ভাৱনা আছিলে ইয়াতে নটা ভোট কিমান পাইছে আমি চেক কৰোঁ ইয়াতে সব বহুত কেণ্ডিডেট আছে যিসকলে 1,000 1,200 1,500 3,000 তেনেকুৱা বা 1,000ৰ বিলো ভোট পাইছে নোটাত ভোট পৰিছে মাত্ৰ 2940টা ভোট নোটাত পৰিছে কেণ্ডিডেটও বহুত আছে ইয়াতে গতিকে এতিয়া ফাইনেল ৰিজাল্ট যেটো হৈছে কৰিমগঞ্জ লোকসভা সমষ্টিৰ নতুন সাংসদ কৃপানাথ মাল্লা ভাৰতীয় জনতা পাৰ্টিৰ আমি নেক্সট সমষ্টিটো চাম কৰিমগঞ্জৰ পিছত আমি যদি চাওঁ কাজিৰঙা লোকসভা সমষ্টিত বিজয়ৰ শেষ হাঁহি মাৰিছে কামাখ্যা প্ৰসাদ তাছাই লাভ কৰিছে 8,97,043টা ভোট তেওঁ পৰাস্ত কৰিছে ৰজলিনা তিৰ্কী ভাৰতীয় কংগ্ৰেছ দলৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ ৰজলিনা তিৰ্কীক পৰাস্ত কৰিছে কামাখ্যা প্ৰসাদ তাছাই লাভ কৰিছে 8,97,043টা ভোট ৰজলিনা তিৰ্কী লাভ কৰিছে 6,48,096টা ভোট অৰ্থাৎ তেওঁলোকৰ মাজত মাৰ্জিন হৈছে 2,48,947টা ভোটৰ ব্যৱধানত কামাখ্যা প্ৰসাদ তাছা জয়লাভ কৰিছে তৃতীয় স্থানত আছিলে দিলৱাৰা বেগম চৌধুৰী তেওঁ 11,743টা ভোট লাভ কৰিছে এতিয়া কাজিৰঙা নৱগঠিত যি কাজিৰঙা ডিলিমিটেশ্যনৰ পিছত নৱগঠিত যি কাজিৰঙা লোকসভা সমষ্টি সেই সমষ্টিৰ সাংসদ হৈছে কামাখ্যা প্ৰসাদ তাছা ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেওঁ জয়লাভ কৰিছে আমি কাজিৰঙা লোকসভা সমষ্টিৰ পিছত যদি নেক্সট সমষ্টিটো আমি চাওঁ কোকৰাঝাৰ বিটিআৰৰ অন্তৰ্গত একমাত্ৰ সমষ্টি বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰৰ লগতে ওদালগুৰি সমষ্টিও আছে গতিকে কোকৰাঝাৰ লোকসভা সমষ্টিত বিজয়ৰ শেষ হাঁহি মাৰিছে UPPL দলৰ জয়ন্ত বসুমতাৰীয়ে বিজয়ৰ শেষ হাঁহি মাৰিছে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আছিলে খাম্ফা বৰগিয়াৰী BPF দলৰ জয়ন্ত বসুমতাৰীয়ে লাভ কৰিছে 4,88,995টা ভোট খাম্ফা বৰগিয়াৰী BPF দলৰ তেওঁ লাভ কৰিছে 4,37,412টা ভোট অৰ্থাৎ জয়ন্ত বসুমতাৰীয়ে
৫১,৫৮৩টা ভোট বেছি লাভ কৰি তেওঁ বিজয়ৰ শেষ হাঁহি মাৰিছে আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ নতুন সাংসদ জয়ন্ত বসুমতাৰী। ইয়াৰ পূৰ্বে এই সমষ্টিটোৰ পৰা দুটাবাৰকৈ সাংসদ হৈছিলে নৱকুমাৰ শৰণীয়া, কিন্তু নৱকুমাৰ শৰণীয়া এবাৰ আইনী মেৰপাকত পৰি পেলাই তেওঁ সাংসদ নিৰ্বাচন খেলিব পৰা নাছিলে। গতিকে এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ নতুন সাংসদ জয়ন্ত বসুমতাৰী UPPL দলৰ। আমি নেক্সট সমষ্টি যদি চেক কৰোঁ, লখিমপুৰ লোকসভা সমষ্টি। লখিমপুৰ লোকসভা সমষ্টিত বিজয়ৰ শেষ হাঁহি মাৰিছে প্ৰদান বৰুৱা। পূৰ্বতে প্ৰদান বৰুৱা লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ হৈ আছিলে। এইবাৰো প্ৰদান বৰুৱাই বিজয়ৰ শেষ হাঁহি মাৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদান বৰুৱা তেওঁ লাভ কৰিছে ৬,৬৩,১২২টা ভোট। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আছিলে কংগ্ৰেছ দলৰ উদয় শংকৰ হাজৰিকা। তেওঁ লাভ কৰিছে ৪,৬১,৮৬৫টা ভোট। ইয়াতে মাৰ্জিন যদি আমি চাবলৈ যাওঁ, প্ৰদান বৰুৱাই ২,০১,২৫৭টা ভোট বেছি লাভ কৰিছে, অৰ্থাৎ ২,০১,২৫৭টা ভোটৰ ব্যৱধানত প্ৰদান বৰুৱাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী উদয় শংকৰ হাজৰিকাক পৰাস্ত কৰিছে। এতিয়া আকৌ পুনৰবাৰ লখিমপুৰ লোকসভা সমষ্টিৰ নতুন সাংসদ প্ৰদান বৰুৱা। আৰু ইয়াতে ৩ নম্বৰ প্ৰাৰ্থী হিচাপে আছিলে ধীৰেন কছাৰী, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া CPI দলৰ। তেওঁ ১৯,৬৩১টা ভোট লাভ কৰিছিলে। আৰু যদি আমি নোটা ভোট চাবলৈ যাওঁ, লখিমপুৰ লোকসভা সমষ্টিত ১৬,৯২১গৰাকী ব্যক্তিয়ে নোটাত ভোট প্ৰদান কৰিছে। এয়া হৈছে লখিমপুৰৰ নতুন সাংসদ প্ৰদান বৰুৱা। আমি লখিমপুৰৰ পিছত যদি নেক্সট সমষ্টিটো চাওঁ, নগাঁও লোকসভা সমষ্টি। নগাঁও লোকসভা সমষ্টিত পূৰ্বতেও সাংসদ আছিলে প্ৰদ্যুৎ বৰদলৈ। এইবাৰ ডিলিমিটেশ্যন হোৱাৰ পিছতো প্ৰদ্যুৎ বৰদলৈ পুনৰ বিজয়ৰ শেষ হাঁহি মাৰিছে। প্ৰদ্যুৎ বৰদলৈ আকৌ এবাৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। আৰু নতুন সাংসদ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দলৰ। প্ৰদ্যুৎ বৰদলৈয়ে সৰ্বমুঠ লাভ কৰিছে ৭,৮৮,৮৫০টা ভোট। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জনতা পাৰ্টি, তেওঁ সুৰেশ বৰাই লাভ কৰিছে ৫,৭৬,৬১৯টা ভোট। তৃতীয় স্থানত আছে AIUDF দলৰ আমিনুল ইছলাম, ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলাম। তেওঁ অসম বিধানসভাৰ পৰা বিদায় লৈ গৈছিলে যে তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈ সদনলৈ যাব। গতিকে তেওঁৰ সেই সদন যাত্ৰা নহ'ল। তেওঁ পুনৰবাৰ অসম বিধানসভালৈ ঘূৰি আহিব লাগিব। আমিনুল ইছলামে লাভ কৰিছে ১,৩৭,৩৪০টা ভোট। ইয়াতে ভোটৰ ব্যৱধান যদি আমি চাবলৈ যাওঁ, প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী সুৰেশ বৰাক ২,১২,২৩১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। এতিয়া নগাঁৱৰ নতুন সাংসদ আকৌ প্ৰদ্যুৎ বৰদলৈ। ইয়াতে আমি আৰু এগৰাকী ব্যক্তি, যথেষ্ট চৰ্চিত ব্যক্তি যিহেতু সেইকাৰণে মই উল্লেখ কৰিছোঁ, শিখা শৰ্মা। তেওঁ ৬,৬২০টা ভোট তেওঁ লাভ কৰিছিলে। নগাঁও লোকসভা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। তেওঁ ৬,৬২০টা। তেওঁ কিন্তু আচলতে যদি আমি চাবলৈ যাওঁ, তেওঁ চতুৰ্থ স্থানত আছে। নগাঁৱত আমি যদি নোটা ভোটৰ সংখ্যা চাবলৈ যাওঁ, নগাঁৱত নোটা ভোটৰ সংখ্যা, নোটাত ভোট পৰিছে ১১,৯৯৫টা ভোট নোটাত পৰিছে। আমি নেক্সট সমষ্টিটো যদি চেক কৰোঁ, নেক্সট সমষ্টি নগাঁৱৰ পিছত শিলচৰ লোকসভা সমষ্টি। শিলচৰ লোকসভা সমষ্টিত নতুন সাংসদ, অসম চৰকাৰৰ বৰ্তমানৰ তেওঁ মন্ত্ৰী হৈ আছিলে পৰিমল শুক্লবৈদ্য, ভাৰতীয় জনতা পাৰ্টীৰ পৰিমল শুক্লবৈদ্য। তেওঁ এইবাৰ শিলচৰ লোকসভা সমষ্টিৰ নতুন সাংসদ হিচাপে নিৰ্বাচিত হৈছে। পৰিমল শুক্লবৈদ্যই লাভ কৰিছে ৬,৫২,৪০৫টা ভোট। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ সূৰ্যকান্ত চৰকাৰ, তেওঁ লাভ কৰিছে ৩,৮৮,০৯৪টা ভোট। অৰ্থাৎ তেওঁলোকৰ মাজত যদি আমি মাৰ্জিন চাবলৈ যাওঁ, পৰিমল শুক্লবৈদ্যই ২,৬৪,৩১১টা ভোটৰ ব্যৱধানত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী সূৰ্যকান্ত চৰকাৰক পৰাস্ত কৰিছে। ইয়াতে ৩ নম্বৰ পজিশ্যনত ৰাধেশ্যাম বিশ্বাস, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ, তেওঁ লাভ কৰিছে ২০,৯৯৩টা ভোট। আৰু আমি যদি নোটা ভোটৰ সংখ্যা চাবলৈ যাওঁ, শিলচৰ লোকসভা সমষ্টিত ১২,৭০০ মানুহে নোটাত ভোট প্ৰদান কৰিছিলে। এতিয়া শিলচৰ লোকসভা সমষ্টিৰ নতুন সাংসদ, অসমৰ প্ৰাক্তন বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁ যিহেতু এতিয়া MP হিচাপে নিৰ্বাচিত হৈ গ'ল। গতিকে পৰিমল শুক্লবৈদ্য, তেওঁৰ সমষ্টিটো এতিয়া উপ নিৰ্বাচন নিশ্চয় অনুষ্ঠিত হ'ব। গতিকে পৰিমল শুক্লবৈদ্য যাব এতিয়া দিল্লীলৈ, সাংসদ হিচাপে নিৰ্বাচিত হৈছে শিলচৰৰ নতুন সাংসদ পৰিমল শুক্লবৈদ্য। আমি শেষৰটো সমষ্টি আমি চাম, শোণিতপুৰ লোকসভা সমষ্টি। শোণিতপুৰ লোকসভা সমষ্টিত বিজয়ৰ শেষ হাঁহি মাৰিছে ৰঞ্জিত দত্ত। ৰঞ্জিত দত্ত ভাৰতীয় জনতা পাৰ্টীৰ পৰা তেওঁ জয়লাভ কৰিছে। ৰঞ্জিত দত্তই মুঠ ভোট লাভ কৰিছে ৭,৭৫,৭৮৮টা ভোট তেওঁ লাভ কৰিছে ৰঞ্জিত দত্ত, ভাৰতীয় জনতা পাৰ্টী। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আছিলে প্ৰেমলাল গুঞ্জু, কংগ্ৰেছ দলৰ। তেওঁ লাভ কৰিছে ৪,১৪,৩৮০টা ভোট। তাৰ লগতে আম আদমি পাৰ্টীৰ
ঋষিৰাজ কন্দিন্যই লাভ কৰিছে 33,048টা ভোট। ইয়াতে ৰঞ্জিত দত্তই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী প্ৰেমলাল গঞ্জুক 3,01,408টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। এতিয়া শোণিতপুৰ লোকসভা সমষ্টি, পূৰ্বতে তেজপুৰ লোকসভা সমষ্টি আছিলে, এতিয়া ডিলিমিটেশ্যনৰ পিছত যিহেতু শোণিতপুৰ লোকসভা সমষ্টিৰ নামেৰে নামকৰণ কৰা হৈছে। শোণিতপুৰৰ নতুন সাংসদ, শোণিতপুৰ অৰ্থাৎ বৰ্তমান পূৰ্বত তেজপুৰ, বৰ্তমানৰ শোণিতপুৰ লোকসভাৰ নতুন সাংসদ ৰঞ্জিত দত্ত। গতিকে ৰঞ্জিত দত্তই 3,61,448টা ভোটৰ ব্যৱধানত তেওঁ বিজয়ী হৈছে। আৰু ইয়াতে 9টা ভোট পৰিছে, 18,748টা ভোট। এয়া হৈছে ফলাফল। আমি সমষ্টি ৱাইজ দেখালোঁ। আমি যদি প্ৰাৰ্থী হিচাপে যদি আমি এবাৰ অকণমান চাই লওঁ, এয়া ভাৰতীয় জনতা পাৰ্টীৰ যি 9গৰাকী কেণ্ডিডেট বিজয়ী হৈছে, 9গৰাকী কেণ্ডিডেটৰ ভোটৰ পৰিমাণ আৰু মাৰ্জিন। দৰং ওদালগুৰি, ইয়াতে 9জন কেণ্ডিডেট দৰং ওদালগুৰি, গুৱাহাটী, ডিফু, কৰিমগঞ্জ, শিলচৰ, কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়। ইয়াতে নতুন যিসকল সাংসদ, দিলীপ শইকীয়া বিজুলী বুলি নামে অমৰ সিং টিছু, কৃপানাথ মাল্লা, পৰিমল শুক্লবৈদ্য, কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্ত, প্ৰদান বৰুৱা, সৰ্বানন্দ সোণোৱাল। এই 9জন হৈছে বিজেপি দলৰ পৰা বিজয়ী হোৱা প্ৰাৰ্থীসকল এইবাৰৰ নিৰ্বাচনত। কংগ্ৰেছ দলৰ যি 3জন সাংসদ বিজয়ী হৈছে, ধুবুৰী লোকসভা সমষ্টিৰ ৰকিবুল হুছেইন, নগাঁও প্ৰদ্যুৎ বৰদলৈ, যোৰহাট গৌৰৱ গগৈ, তেওঁলোকৰ ভোটৰ মাৰ্জিনো বেয়া নহয়। ভোটৰ মাৰ্জিন ধুবুৰীত 10 লাখ, নগাঁৱত 2 লাখ, যোৰহাটত 1,44,000। গতিকে এয়া আছিলে অসমৰ যি লোকসভা সমষ্টি, 14টাকৈ লোকসভা সমষ্টি, 14টাকৈ লোকসভা সমষ্টিৰ ফলাফলৰ সবিশেষ। গতিকে নিশ্চয় আপোনালোকে গম পালে কোন সমষ্টিত কোনে বিজয়ৰ শেষ হাৰি মাৰিছে, কিমান ভোটত জয়ী হৈছে বা তেওঁ কিমান ভোট লাভ কৰিছে, তাৰ সবিশেষ তথ্য দৰ্শকসকলক জনাবলৈ যত্ন কৰিলোঁ। গতিকে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ কিছুমান তথ্যসম্বলিত ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ নিশ্চয় আহিম। গতিকে আজিৰ ভিডিঅ'টো ইমানটা সামৰিব বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম।